নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল কেৰেক্টাৰাইজেশ্যন উইথ দিক্ষু। তো আজি আমি সকলোৱে গৈ আছোঁ কেন্দুগুৰিত থকা শংকৰ মাধৱ নাট্য দলৰ আখৰা গৃহলৈ। এই বৰ্ষৰ এখন অতি সুন্দৰ নাট মঞ্চস্থ কৰা হ'ব, ৰাজনীতি। সঁচাকৈ আখৰা গৃহত আহি যথেষ্টখিনি ভাল লাগিল। আখৰা গৃহটো বৰ ধুনীয়াকৈ বনাইছে, সকলো বস্তু পৰিপাটি কৰি আছে। আখৰা গৃহত প্ৰযোজকে যথেষ্টখিনি গুৰুত্ব দিছে আৰু কষ্ট কৰিছে আখৰা গৃহটো নিৰ্মাণৰ নামত, আৰু যথেষ্ট ধুনীয়াকৈ বনাইছে আখৰা গৃহটো। আৰু এই বৰ্ষৰ নাটখনো অতি সুন্দৰ নাট, ৰাজনীতি। এয়া সকলো মিউজিকৰ সামগ্ৰী আছে, লাইটৰ সামগ্ৰী আছে, চাউণ্ডৰ সামগ্ৰী আছে, সকলো যা যোগাৰ কৰি আছে। প্রথম কার্যসূচি অন্ত করে লগে লগে আমি দ্বিতীয় কার্যসূচী আগবাড়িছো শংকৰ মাধৱ যাত্ৰী থিয়েটাৰ এখন আটক ধুনীয়া গীত নৃত্য নাটিকা হল শংকৰ মাধৱ। তুমি অকলে আহিলা যে, পিতাৰ লগত নাহিল নেকি? পিতাই আমাৰ মাজত নাই অ ককাই। তেওঁ আমাক এৰি স্বৰ্গলৈ গুচি গ'ল। কৃষ্ণ কৃষ্ণ মাধৱ, তোমাৰ মহাৰাজ নাম নৰিয়া, তুমি সোনকালে যোৱা। হে মা দুৰ্গা, দুৰ্গতি নাখিনী, জগত মাতৃ, যদি মোৰ এই বেমাৰ ভাল হয়, তোমাৰ চৰণত এযোৰ কলা পঠা দিম বুলি মই